আমি ঘৰত যিবোৰ ইলেক্ট্ৰিকেল বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰোঁ, যেনে ইস্ত্ৰি, ফ্ৰিজ, ৱাশ্বিং মেচিন, পানী মটৰ, ৰুম হিটাৰ, AC, এই সকলোবোৰত আমাৰ আৰ্থিঙৰ প্ৰয়োজন। আৰ্থিং নহ'লে আমাৰ মানুহৰ ভয়ানক বিপদ হ'ব পাৰে। আৰ্থিং অতি প্ৰয়োজনীয় আমাৰ ব্যৱহাৰৰ কাৰণে কৰিব লাগে। আমি সাধাৰণতে মানুহে আৰ্থিং এৰাই চলোঁ, কাৰণ আমাৰ যিবোৰ বৈদ্যুতিক মিস্ত্ৰী ইলেক্ট্ৰিচিয়ান, তেওঁলোকে সাধাৰণভাৱে আৰ্থিং কৰিয়েই কাম সামৰে, আৰু গৃহস্থইও অৰ্থাৎ পৰিয়ালটোৰ মুৰব্বীসকলে এইবিলাকত বিশেষ কাণসাৰ নিদিয়ে, কাৰণ আৰ্থিঙৰ বাবে আমাৰ এটা খৰচ হয়। সেই খৰচটো বচাবৰ বাবে আমাৰ প্ৰায়বোৰ মানুহেই আৰ্থিংটো এভইড কৰে। কিন্তু সাধাৰণ ভুলৰ বাবে এজন মানুহৰ জীৱনলৈ ভয়ানক বিপদ আহিব পাৰে, আনকি মৃত্যু পৰ্যন্ত হ'ব পাৰে। কাৰণ অসাৱধানবশতঃ যদি ইস্ত্ৰি হওক, ফ্ৰিজ হওক, এয়াৰ কণ্ডিশ্যন হওক, ৱাশ্বিং মেচিন হওক, পানী মটৰ হওক, তাত যদি বৈদ্যুতিক লাইন সংযোগ হৈ থাকে, পজিটিভ সংযোগ হৈ থাকে, তেতিয়াহ'লে আমি অসাৱধানতা ধৰাৰ লগে লগে আমাক শ্বৰ্ট কৰিব, মৃত্যু পৰ্যন্ত হৈ যাব পাৰে। সেয়েহে আমি সকলোৱে আৰ্থিং জৰুৰীভাৱে সকলো ঘৰতে কৰিব লাগে। আৰু আমাৰ যিসকল APDSLৰ কৰ্মী আছে বা বৈদ্যুতিক ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ, তেখেতসকলেও এইবোৰত অলপ সাৱধান হ'ব লাগে, আৰু গৃহস্থইও অলপ সজাগ হ'ব লাগে। তেওঁলোকে সাধাৰণ এডাল পাইপ মাটিত অলপমান পুতি দিয়েই গা এৰাই দিয়ে, কিন্তু আচলতে এইটো নহয়। আমি গাঁতটো 1.5 ফুট বহল কৰি, গোলাকাৰ কৰি, কমেও 5-6 ফুট দলৈকে গাৰা খান্দিব লাগে। তাত গোবৰ, কলগছৰ টুকুৰা, নিমখ আদি দি পাইপডাল পুতি ৰাখিব লাগে, আৰু প্ৰতি 2-3 মাহৰ মূৰে মূৰে 2-3 টিং পানী দিব লাগে, যাতে আমাৰ মাটি সেমেকা হৈ থাকে। সেমেকা হৈ থাকিলে আমাৰ আৰ্থিংটো আমি পৰ্যাপ্তভাৱে পাম। আৰু অল আৰ্থিংটো তাতে হ'লেই নহ'ব, আমাৰ প্লাগ, অৰ্থাৎ যিবোৰ আমাৰ বৰ্ডত থকা ব্যৱহাৰৰ কাৰণে থকা প্লাগ, 5 এম্পিয়াৰেই হওক বা 15 এম্পিয়াৰেই হওক, সেইবোৰত যাতে সংযুক্ত হৈ থাকে তাঁৰডাল, সেইটো আমি নজৰ দিব লাগে আৰু পৰীক্ষা কৰিব লাগে। পৰীক্ষা কৰাৰ সহজ সহজ কিছুমান পদ্ধতি আছে, যেনে আমাৰ সাধাৰণ হোল্ডাৰ এটাত বাল্ব এটা লগাই তাৰৰ দুমূৰ প্লাগত সোমাই দিলোঁ, যদি লাইট জ্বলে তেতিয়া আমাৰ প্লাগটো ঠিক আছে। তেতিয়া পজিটিভ টু আৰ্থিং পইণ্টত, ওপৰৰ যিটো পইণ্ট থাকে, সেই পইণ্টত আমি হোল্ডাৰৰ তার এডাল লগাব লাগে। যদি বাল্বটো সম্পূৰ্ণভাৱে জ্বলে, তেন্তে আমি ভাবিম আৰ্থিংটো কানেকশ্যন হৈছে। আৰু এইটো চাব লাগে, কিছুমান আমাৰ অনভিজ্ঞ ইলেক্ট্ৰিচিয়ানে কি কৰে, নিউট্ৰেলটোকেই আৰ্থিঙত কানেকশ্যন কৰি থৈ দিয়ে, আকৌ পৰীক্ষা কৰি দেখাই দিয়ে আমি লাইন আৰ্থিং পাইছোঁ। কিন্তু একচুৱেলি নহয়। একচুৱেলি গৃহস্থই হওক, বা যদি গৃহস্থই নাজানে, তেন্তে ওচৰত থকা বা বিশেষজ্ঞ মানুহক সুধিব লাগে, বা ভাল দোকানত সুধিব লাগে, যাতে আৰ্থিংটো আমাৰ টেষ্ট কৰি দিব লাগে। সেই ইলেক্ট্ৰিচিয়ানজনে বাস্তৱিকতে কিমান দূৰ পাৰফেক্টলি কৰিছে আমি প্ৰমাণ কৰি চাব লাগে। এই হৈছে আমাৰ আৰ্থিং কৰাৰ প্ৰয়োজন, আৰু আৰ্থিঙেই আমাৰ জীৱন বচাব। যিহেতু আমাৰ
আধুনিক যুগত বৈদ্যুতিক সা সঁজুলি লাগিবই, নহ'লে আমাৰ জীৱন ধাৰণ নহ'ব। কাৰণ আমি মোবাইল চাৰ্জাৰৰ পৰা আৰম্ভ কৰি সকলোতে আমাৰ বৈদ্যুতিক সা সামগ্ৰী ব্যৱহাৰ হয়, লাগিবই, কম্পালচৰি। সেয়েহে আমি সাৱধান হ'ব লাগে, আৰ্থিং কৰিব লাগে। আৰ্থিঙৰ প্ৰয়োজনীয় অতীৱ প্ৰয়োজন। আমি এইখিনিতে আজিৰ আলোচনা সমাপ্ত কৰিলোঁ। পৰৱৰ্তী সময়ত আমি ক'ম আৰ্থিং কেনেকৈ কৰিব লাগে। আমি ড্ৰয়িং সহকাৰে বুজাই দিম কি কি সামগ্ৰী লাগে, কিমান পৰিমাণৰ কয়লা লাগিব, কিমান নিমখ লাগিব, পাইপৰ চাইজ কিমান হ'ব, আৰু আমি সংযোগ কৰা ৱায়াৰডাল কিমান গেজৰ হ'ব লাগে, আমি সম্পূৰ্ণ বুজাই দিম। আপোনালোকে পৰৱৰ্তী ভিডিঅ'লৈ অপেক্ষা কৰিব, আমি বুজাই দিম।